নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পল্লৱী পাঠক আজি মই আহিছো তোমালোকলৈ আৰু এটি ভিডিঅ' লৈ সপ্তম শ্ৰেণীৰ গণিতৰ ব্যৱহাৰিক জ্যামিতি আহক আমি পলম নকৰি পেলাই আলোচনা কৰো আজি আমি আলোচনা কৰিবলৈ লৈছো এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ আৰু যিকোনো এটা বাহুৰ মাপ দিয়া থাকিলে ত্ৰিভুজটো অংকন কৰিব লাগে আমাৰ ইয়াতে দিয়া আছে আৰু এটো কি কাৰ্যমতে হয় সমকোণ অতিভুজ বাহু আমাক ইয়াতে এটা উদাহৰণ দিয়া আছে প্ৰথমে যে ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ যাৰ B2 হল সমকোণ অতিভুজ আছে AC তাৰ মান দিয়া আছে 5 cm আৰু BC মান দিয়া আছে 4 cm আৰু আমি ত্ৰিভুজটো অংকন কৰিব লাগে গতিকে আমি অংকন কৰো নহয় জানো ঠিক আছে বাৰু আমি প্ৰথমতে লিখি লৈছো ত্ৰিভুজ ABC এই ABC ত্ৰিভুজৰ আমাৰ সমকোণটো B কোণটো কি হয় সমকোণ অৰ্থাৎ 90 ডিগ্ৰী হ'ব আকৌ দুটা বাহুৰ মান দিয়া আছে এটা হল অতিভুজ AC ৰ মান দিয়া আছে 5 cm আৰু BC ৰ মান দিয়া আছে 4 cm আমাৰ অতিভুজ হ'ব AC মান দিয়া আছে 5 cm আৰু BC মান দিয়া আছে 4 cm এতিয়া আমি ত্ৰিভুজটো অংকন কৰিব লাগে গতিকে আমি আৰম্ভ কৰিছো প্ৰথমে আমি BC বাহুডাল লৈছো নহয় জানো BC বাহুৰ মান দিয়া আছে 4 cm আমি 4 cm দৈৰ্ঘ্যৰ এডাল ৰেখা আঁকি লৈছো এয়া আৰু ইয়াক আমি নাম দিছো BC এইবাৰ আমি B কোণটো যেহেতু আমাক 90 ডিগ্ৰী বুলি কোৱা হৈছে সমকোণটো B কোণ গতিকে আমি 90 ডিগ্ৰী জোখ লোৱাকৈ আমি B কোণৰ লগত আমি এই কোণমান যন্ত্ৰৰ সহায়ত 90 ডিগ্ৰী হোৱাকৈ আমি এডাল ৰেখা অংকন কৰিলো আমি ৰেখাডাল অংকন কৰি লৈছো এই বিন্দুটোৰ মাজেৰে এডাল লম্ব ৰেখা আৰু আমি ইয়াৰ নাম দিছো X BX নাম দিছো আৰু আমি এটা ক'ব পাৰিম যে B কোণটোৰ মান কিমান হ'ব 90 ডিগ্ৰী এতিয়া আমাৰ অতিভুজৰ মান দিয়া আছে 5 cm AC অতিভুজৰ মান দিয়া আছে 5 cm আমি 5 cm কি ধৰণে আঁকিব পাৰো আমি চাই লওঁ আমি এতিয়া কম্পাছৰ সহায় লম কম্পাছডাল আমি C বিন্দুত বহুৱাই আমি 5 cm ব্যাসাৰ্ধৰ এটা আমি ব্যাসাৰ্ধ প্ৰস্তুত কৰি লওঁ এয়া 5 cm ব্যাসাৰ্ধ আমি প্ৰস্তুত কৰি লৈছো আৰু এতিয়া আমি এটা বৃত্ত চাপ দিম BXB ৰেখাডালৰ ওপৰত এইটো এইবাৰ আমি C বিন্দুৰ পৰা এই চাপটোলৈকে আমি ইয়াৰ নাম এটা দি লৈছো এই BXB ৰেখাডালত এই বৃত্ত চাপটো যেটো বিন্দুত কটাকটি কৰিছে আমি নাম দিছো A বিন্দু আৰু এতিয়া আমি A পৰা C লৈ সংযোগী এডাল ৰেখা টানিম আৰু আমি টানিবলৈ লৈছো A পৰা C লৈ সংযোগী ৰেখাডাল আৰু তোমালোকে মন কৰিবা এই ৰেখাডালৰ দৈৰ্ঘ্য আমি কিমান পালো 5 cm পাইছো অৰ্থাৎ আমাক আঁকিবলৈ দিয়া অতিভুজৰ আমাক যিডাল অতিভুজ দিছিলে অতিভুজৰ জোখটো আমাক 5 cm আছিল অৰ্থাৎ আমাক যি ধৰণে ত্ৰিভুজ ABC BC বাহুৰ মান 4 cm AC অতিভুজৰ মান 5 cm আৰু সমকোণটো 90 ডিগ্ৰী B কোণটো 90 ডিগ্ৰী আছিল এই ধৰণে আমি ত্ৰিভুজটো আঁকিলো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা আমি আগবাঢ়িছো পিছৰ অংকটোলৈ এতিয়া তোমালোকে মন কৰা এই চিত্ৰটোত আমি অকাৰ ধৰণে এই চিত্ৰটো অংকন কৰা হৈছে আৰু কি হৈছে এইটো সমকোণ অতিভুজ বাহু স্বীকাৰ্য অনুসৰি এইটো আমাৰ অংকন কৰা হ'ল ঠিক আছে বাৰু আমি আগবাঢ়িছো এবাৰ আমি আগবাঢ়িছো অনুশীলনী 10.5 লৈ আমি অংকবোৰ চাওঁ আহা প্ৰথমটো দিয়া আছে ত্ৰিভুজ ABC এইটো সমকোণ
BC বাহুৰ মান 8 সেন্টিমিটাৰ আৰু AB বাহুৰ মান 5 সেন্টিমিটাৰ হলে ত্ৰিভুজ এটা অঙ্কন কৰা এইটো সমকোণ কৈছে গতিকে আমি প্ৰথমে কি কৰিম এই বাহুডাল আমি আঁকি লওঁ এই বাহুৰ মান দিয়া AB বাহুডাল আঁকি লৈছো AB বাহুৰ মান দিয়া আছে 5 সেন্টিমিটাৰ এয়া AB বাহু মান দিয়া আছে 5 সেন্টিমিটাৰ এইবাৰ এই কোণটো যেহেতু সমকোণ বুলি কোৱা হৈছে গতিকে আমি এটা সমকোণ আঁকি লৈছো আমি এই বাহুত এটা সমকোণ আঁকি লওঁ আৰু আমি ইয়াৰ নাম দিছো এই ৰেখাডালৰ D বিন্দুলৈকে কৈছে এইডাল আৰু AD এডাল আমি ৰশ্মি এডাল আঁকি লৈছো এইবাৰ আমাক কোৱা হৈছে BC বাহু অৰ্থাৎ ইয়াতে আমাৰ C বিন্দুটো কৰবাত আছে আৰু BC ৰেখাডালৰ দৈৰ্ঘ্য কোৱা হৈছে 8 সেন্টিমিটাৰ গতিকে আমি এটা BC ৰেখাডালৰ দৈৰ্ঘ্য ল'ব লাগিব তাৰ বাবে আমি কি কৰিম আকৌ এবাৰ আমি কম্পাছৰ সহায় লম আমি কম্পাছডাল B বিন্দুত স্থাপন কৰি লওঁ আৰু 8 সেন্টিমিটাৰ ব্যাসাৰ্ধ হোৱাকৈ আমি এটা বৃত্তচাপ দিম এয়া 8 সেন্টিমিটাৰ ব্যাসাৰ্ধ হোৱাকৈ আমি এই ৰেখাডালৰ ওপৰত এটা বৃত্তচাপ আঁকিছো AD ৰেখা এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে এইবাৰ এই কটাকটি কৰা বিন্দুটোক আমি C বিন্দু বুলি নামকৰণ কৰিম এই বিন্দুটোক আমি C বিন্দু বুলি নামকৰণ কৰিছো আৰু এতিয়া আমি C আৰু B সংযোগ কৰি এডাল ৰেখা অঙ্কন কৰিম মই B পৰা লৈ গৈছো C আৰু B সংযোগী ৰেখাডাল এয়া তোমালোকে মন কৰা এই CB সংযোগী ৰেখাডালৰ আমি কিমান পাইছো 8 সেন্টিমিটাৰ পাইছো গতিকে আমাৰ ত্ৰিভুজ ABC ত্ৰিভুজটো সম্পূৰ্ণ হৈ গৈছে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলে এটা সমকোণী ত্ৰিভুজৰ মাপ দিয়া আছে 10 সেন্টিমিটাৰ অতিভুজৰ মাপ আৰু এটা বাহুৰ মাপ দিয়া আছে 6 সেন্টিমিটাৰ গতিকে আমি আঁকিবলৈ আৰম্ভ কৰিছো প্ৰথমে আমি ইটো বাহু অৰ্থাৎ 6 সেন্টিমিটাৰ জোখৰ বাহুটো আমি আঁকি লৈছো নহয় জানো এয়া 6 সেন্টিমিটাৰ জোখৰ বাহুটো আমি আঁকি লৈছো আৰু বাহুটোৰ আমি নাম দিছো A B আৰু ইয়াৰ আমি দৈৰ্ঘ্য পাইছো 6 সেন্টিমিটাৰ এতিয়া ইয়াতে আমি এটা যেহেতু সমকোণী ত্ৰিভুজ গতিকে আমি 90 ডিগ্ৰী ত্ৰিভুজ মধ্য 90 ডিগ্ৰী কোণ এটা অঙ্কন কৰিব লাগিব তাৰ বাবে আমি লৈছো কোণমান যন্ত্ৰ আমি এই কোণত কোণমান যন্ত্ৰডাল স্থাপন কৰিছো আৰু 90 ডিগ্ৰী হোৱাকৈ আমি এটা বিন্দু দি লৈছো এতিয়া আমি 90 ডিগ্ৰী এই কোণৰ পৰা আমি 90 ডিগ্ৰী হোৱাকৈ এডাল ৰেখা অঙ্কন কৰিছো এইডাল আমি নাম দিলো D AD ডাল আৰু ইয়াতে কোণ এৰ মানটো হ'ব 90 ডিগ্ৰী এতিয়া আমাক অতিভুজৰ মান দিয়া আছে 10 সেন্টিমিটাৰ অতিভুজডাল আমাৰ হ'ব লাগিব 10 সেন্টিমিটাৰ গতিকে 10 সেন্টিমিটাৰ দৈৰ্ঘ্য হোৱাকে আমি লৈ লৈছো আকৌ আমি কম্পাছৰ সহায় লৈছো কম্পাছডাল আমি B বিন্দু স্থাপন কৰিছো আৰু আমি 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ হোৱাকে আমি ব্যাসাৰ্ধটো অঙ্কন কৰিছো কিন্তু তোমালোকে ইয়াতে দেখা পাইছা যে আমাৰ যেটো নিয়ম আছিল আমি ইয়াতে এই ধৰণে এটা আমি বৃত্তচাপ দিব লাগে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ দিব লাগে
কিন্তু আমাৰ ইয়াতে যেহেতু কম্পাছডালত এতিয়া বৃত্ত চাপটো 10 সেন্টিমিটাৰ হোৱা নাই কিন্তু তোমালোকক মই পদ্ধতিটো কৈ দিছো তোমালোকে ইয়াতে আমাৰ 9.2 সেন্টিমিটাৰ দেখুৱাইছে গতিকে আমি ঠিক 10 সেন্টিমিটাৰ হোৱাকৈ এটা বৃত্ত চাপ এনেদৰে আঁকি দিবা আৰু অকাৰ পিছত তোমালোকে আগৰ ধৰণে এই বিন্দু দুটা সংযোগ কৰি দিবা আৰু লগতে ইয়াতে আমি এটা নামাকৰণ কৰিব লাগিব নামাকৰণটো কি হ'ব এ বি চি কোণ আৰু এই ধৰণে তোমালোকে কৰিব পাৰিবা আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলে এইবাৰ ত্ৰিভুজ PQR ৰ কিউৰ মান দিয়া আছে 90 ডিগ্ৰী PR দিয়া আছে 7.5 সেন্টিমিটাৰ আৰু PQ দিয়া আছে 5 সেন্টিমিটাৰ ত্ৰিভুজটো অঙ্কন কৰা আমি আৰম্ভ কৰো নহয় জানো ঠিক আছে বাৰু প্ৰথমে আমি লৈছো ত্ৰিভুজ PR ৰ মান দিয়া আছে PR আৰু এটা আছে PQ আমি PQ ৰ মানটো লৈছো PQ ৰ মান দিয়া আছে 5 সেন্টিমিটাৰ এয়া আমি 5 সেন্টিমিটাৰ লৈছো এইবাৰ আমি নামাকৰণ কৰিলো PQ হল 5 cm এতিয়া আমাৰ Q কোণৰ মানটো দিয়া আছে 90 ডিগ্ৰী অৰ্থাৎ Q কোণটো আঁকিবৰ কাৰণে আমি কোণমান যন্ত্ৰটো উলিয়াই ল'ব লাগিব আমি 90 ডিগ্ৰী কোণটো আঁকি লৈছো এয়া 90 ডিগ্ৰী কোণটো আঁকিছো আৰু আমি এই ৰেখাডালৰ এই বিন্দুটোক নাম দিছো OQ এইবাৰ আমাক দিছে PR R বিন্দুটো আমি এতিয়ালৈকে পোৱা নাই আৰু PR ৰ মান দিছে 7.5 অৰ্থাৎ আমি তাৰ কাৰণে কি ল'ব লাগিব কম্পাস ল'ব লাগিব কম্পাসৰ সহায়ত আমি কম্পাসডাল গৈ পেলাই আমি P বিন্দুলৈ আহিছো আৰু আমি কিমান ব্যাসাৰ্ধ ল'ব লাগিব আমাক দিয়া আছে 7.5 7.5 এইটো ব্যাসাৰ্ধ লৈ আমি এটা বৃত্ত চাপ দিব লাগিব বৃত্ত চাপটো ক'ত দিছো OQ ওপৰত দিছো আৰু যেটো বিন্দুত কটাকটি কৰিছে আমি সেই বিন্দুটোৰ নাম দিম R বিন্দু এতিয়া যদি আমি R আৰু P সংযোগ কৰি দিও R আৰু P আমি সংযোগ কৰি দিছো তোমালোকে মন কৰা R P দৈৰ্ঘ্যটো তোমালোকে দেখিছা 7. এয়া R P দৈৰ্ঘ্য হৈছে 7.5 আৰু ইয়াতে Q ৰ মানটো হৈছে 90 ডিগ্ৰী R P দৈৰ্ঘ্য হৈছে 7.5 সেন্টিমিটাৰ আৰু আমি বিচৰা ত্ৰিভুজটো আমি পাই গলো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো এইবাৰ আমাৰ আহিলে মূল্যায়নলৈ আহিছো আমি মূল্যায়নত আমাক কোৱা হৈছে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ আৰু যিকোনো এটা বাহুৰ মাপ দিয়া থাকিলে ত্ৰিভুজটো অঙ্কন কৰিব পাৰিমনে এটা ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু যিকোনো এটা বাহুৰ মাপ দিয়া থাকিলে আমি ত্ৰিভুজটো অঙ্কন কৰিব পাৰিমনে নিশ্চয় পাৰিম কাৰণ আমি এই ধৰণে কৰি আহিছো দ্বিতীয়তে আছে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ আৰু যিকোনো এটা বাহুৰ মাপ দিয়া থাকিলে ত্ৰিভুজটো কি স্বীকাৰ্যমতে আমি অঙ্কন কৰিব পাৰিম ত্ৰিভুজটো কোন বাহু কোন আমি এইটো স্বীকাৰ্যমতে পাৰিম সমকোণ অতিভুজ বাহু সেইটো স্বীকাৰ্যমতে পাৰিম নে বাহু কোন বাহু স্বীকাৰ্যমতে পাৰিম ইয়াতে সোৱা প্ৰশ্নটোতে অকমান মন কৰা এটা সমকোণী ত্ৰিভুজ আৰু অতিভুজ আৰু এটা বাহু অৰ্থাৎ ইয়াতে কৈ দিয়া আছে উত্তৰটো যে সমকোণ অতিভুজ আৰু বাহু হ'ব কথাবোৰ অকমান যদি আমি প্ৰশ্নটো মন দি পঢ়ো তেনেহলে তাৰ মাজতে আমি উত্তৰটো বিচাৰি পাও কেতিয়াবা নহয় জানো ঠিক আছে বাৰু প্ৰিয় ছাত্ৰ ছাত্ৰীসকল ব্যৱহাৰিক জ্যামিতিৰ পাঠটো আজিলৈ আমাৰ ইমানেই আছিল
আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা মই পুনৰ অনুৰোধ কৰিম যে তোমালোকে আজিৰ ক্লাছটোত যিখিনি পঢ়িলা বা যিখিনি শিকিলা সেই যিখিনি বুজিলা সেই আটাইখিনি তোমালোকে নিজে বহিখনত আকৌ এবাৰ প্ৰেক্টিচ কৰিবা কাৰণ আমি যিমানেই প্ৰেক্টিচ কৰিম গণিত আমাৰ বাবে সিমানেই সহজ হৈ যাব আজিলৈ আমি ইয়াতে সামৰিছোঁ নমস্কাৰ